আপুনিও বিচাৰে নেকি কোৰিয়ান গ্লাছ স্কিন? তেন্তে গ্ল' পাবলৈ ব্যৱহাৰ কৰক এই ৰেমেডি। আমি চাউল ধোৱাৰ পিছত পানীখিনি পেলাই দিওঁ, কিন্তু সেই পানীখিনিয়ে হ'ল কোৰিয়ান গ্লাছ স্কিনৰ আচল ৰহস্য। আমাৰ অসমীয়া পাকঘৰৰ এই সাধাৰণ উপকৰণে আপোনাৰ মূৰ ছালত আনিব পাৰে এক অভূতপূৰ্ব উজ্জ্বলতা। চাউলৰ পানীৰ ব্যৱহাৰৰ উপকাৰিতা: দাগ আঁতৰাই, মুখৰ কলা দাগ বা শালমইনাৰ দাগ পাতল কৰে। বলিৰেখা: ছালৰ বলিৰেখা আঁতৰাই ছালখন টান কৰি ৰাখে। প্ৰাকৃতিক উজ্জ্বলতা: কোনো ৰাসায়নিক দ্ৰব্য নোহোৱাকৈ মুখত এক অনন্য উজ্জ্বলতা আনে। কেনেকৈ প্ৰস্তুত কৰিব? এমুঠি চাউল ভালদৰে ধুই লওক, যাতে ধূলি বালি লাগি থাকিলে আঁতৰি যায়। এতিয়া চাউলখিনি পৰিষ্কাৰ পানীত 30 মিনিট তিয়াই থওক। পানীখিনি গাখীৰৰ দৰে বগা হলে এটা পাত্ৰত চেকনিৰে ছেকি লওক। এই পানীখিনি এটা বটলত ভৰাই এদিনৰ বাবে সাধাৰণ উষ্ণতাত থৈ দিলে ই ফাৰ্মেণ্টেড হৈ পৰে, যিটো ছালৰ বাবে আৰু বেছি উপকাৰী। ব্যৱহাৰ কৰাৰ নিয়ম: টনাৰ হিচাপে ৰাতিপুৱা বা ৰাতি মুখ ধোৱাৰ পিছত কপাহেৰে এই পানী মুখত লগাওক। ফেচ মাস্ক: চাউল ধোৱা পানীৰ লগত অলপ মৌ বা বেচন মিহলাই লগাব পাৰে। চুলিৰ বাবেও উপকাৰী। চুলি ধুবলৈও এই পানী ব্যৱহাৰ কৰিব পাৰে। ই চুলি চিকচিকীয়া কৰে। বজাৰত দামী ক্ৰীমতকৈ এই থলুৱা পদ্ধতিটো ব্যৱহাৰ কৰি চাবচোন, সুফল নিশ্চয় পাব। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।